মহিলা আমিতো যোৱাবাৰ বাজেটত ঘোষণা কৰিছোৱে মহিলাসকলক আমাৰ অসমৰ যিমান মানে মহিলা আত্মসহায়ক গোটবিলাক তেওঁলোকক আমি একো ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগী কৰিবৰ কাৰণে চৰকাৰৰ প্ৰচেষ্টা আছে আৰু মই ভাবিছোঁ যে মোৰ বিশ্বাস আছে যে মহিলাসকলক যদি আমি প্ৰপাৰ ট্ৰেইনিং দিয়াই পেলাই তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ তেওঁলোকে চৰকাৰৰ সাহায্য বা বেংকৰ লগত টাই আপ কৰি পেলাই তেতিয়া মহিলাখিনি যথেষ্টখিনি সফল হ'ব ইতিমধ্যে মই মাইক্ৰ' ফাইনেন্সৰ সময়তো মই দেখিলোঁ অসমত প্ৰায় 25 লাখ এনেকুৱা মহিলা আছে যিটো হয়তো আমি কোনেও গম নাপাওঁ তেওঁলোকে বৰ্তমান বেংকৰ লগত লোন লৈ বহুজনৰ সৰু সৰু ব্যৱসায় কৰি তেওঁলোকৰ পৰিয়ালবিলাক চলাই আছে এতিয়া চৰকাৰৰ এটা কথাই তেওঁলোকক মানে প্ৰয়োজন মই ভাবোঁ যে ট্ৰেইনিঙৰ প্ৰয়োজনীয়তা তেওঁলোকৰ আছে আৰু ভালকৈ যে তেওঁলোকক ট্ৰেইনিং দিয়ে কোনটো ট্ৰেড তেওঁলোকে ল'ব লাগে কমাৰ্চিয়েলি ভায়াবিলিটি ক'ত আছে সেইখিনি যদি আমি কৰিব পাৰোঁ অসমৰ মহিলাসকল এটা সময়ত তেওঁলোকে অৰ্থনৈতিকভাৱে এটা ভাল স্থিতি তেওঁলোকে গ্ৰহণ কৰিব আজি যদি আপোনাক সুধো তপন গগৈ স্থিতি কি হ'ব ধৰি লওক কি জয় পৰাজয় বা কি দেখিছে মানুহৰ ছাপৰ্টটো চাওক মোৰ দীঘলীয়া ৰাজনৈতিক জীৱনত তপন গগৈ বা আন প্ৰাৰ্থীসকলে আমাৰ কামাখ্যা দাস ডাঙৰীয়া তেওঁলোকৰ মনোনয়ন দিয়াৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈ ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি আচলতে আমাৰ কাৰণে যথেষ্টখিনি আশাৰ কথা আৰু মই বিভিন্ন ঠাইত ঘূৰিছোঁ জিলা 3খন জিলাতে মই আহিছোঁ আৰু মনোনয়ন পত্ৰ দিনাখন দেখিলোঁ যে হাজাৰ হাজাৰ মানুহে একেবাৰে পুৱা 6টা বজাৰ পৰা লানি নিচিগা এইটোৱে সূচাইছে যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ আস্থা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৰ্মযোগ্য ৰাজ্যখনত কৰিছে তাৰ প্ৰতি তেওঁলোকৰ বিশ্বাস গতিকে মই নিশ্চিত যে আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াই কেইবা লাখ ভোটতো প্ৰায় 3 লাখ ভোটৰ ওচৰা ওচৰিকৈ তেখেত বিজয়ী হ'ব অখিল গগৈৰ কথা কি বলা হাউচতো তেখেতৰ কথা শুনি আছোঁ চবেই মই এটা কথাই কৈছোঁ অখিল গগৈ আচলতে ইমান বেছি মানুহক গালি পাৰি আছে মানুহে কোনো গালি পাৰা মানুহক ভাল নাপায় সেইটো কথা আজি এইবিলাক প্ৰজেক্ট হওঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকুৱা পাইছে কোনোবাই তাতে 200-300 মাৰিছে আমাৰ পঞ্চায়তবিলাকত মই নিজেই দেখা কথা মই নিজে পঞ্চায়তত দেখিছোঁ আমাৰ এতিয়া পঞ্চায়তৰ পুঁজিবিলাক আহে আমি খুব বেয়া অৱস্থা তেনেকৈ বাহিৰত দেখিয়ে দিছে তাত ডিজিটেল ট্ৰানজেকশ্যন হয় বেংকৰ ট্ৰানজেকশ্যন হয় টকা পইচা ঘৰৰ লুটি নহয় আৰু সেইকাৰণে এটা সৰু কথা যে ভাৰতবৰ্ষৰ গাড়ী চালে মই গ'লো এবাৰ গ'লো গৈ পেলাই এনেকুৱা সজাগতা মিটিং হৈছিলে তাত মই গ'লো চবকে চিঞৰি কৰি যে প্ৰত্যেকগৰাকী ব্যক্তিয়ে বেংক একাউণ্ট খুলিব লাগিব আৰু বেংক একাউণ্টৰ জৰিয়তে আপোনালোকে মজুৰি মানুহবিলাক প্ৰশ্ন কৰিলে তোমালোকে বেংক একাউণ্ট খুলিবা তাৰ মানে কি আমাৰ সমাজখনত এতিয়া এজন মানুহ আছে যে ভাল কাম কৰাৰ ক্ষেত্ৰত বাধা দিয়ে সেইকাৰণে আমি সকলো বাধা নেওচি পেলাই মই আকৌ গ'লো সেইখন বেংকলৈ মানে আকৌ মই মানুহক ক'লো যে বেংক একাউণ্ট খোলক পইচাটো আপোনালোকে একদম পুৰাকৈ পাব 100 টকাৰ 100 টকাই পাব এতিয়া মই যেতিয়া গৈছোঁ তেতিয়া তেওঁলোকে ক'লে আৰু পিছত মই যোৱাবাৰ গৈছিলোঁ তেতিয়া ক'লে বাইদেউ আপুনি ভাল কথা আমাক কয় এতিয়া প্ৰথমতে নুখোলে বেয়া পায় কোনোবা আহি কৈ দিয়ে মই বেংক একাউণ্ট খুলিবি কিন্তু যেতিয়া বেংকৰ ট্ৰেনজেকশ্যন কৰিছে তেতিয়া লাহে লাহে টকাটো জমা আছে ধুনীয়াকৈ কোনো নিব পৰা নাই হিচাপ আছে টকাটো লিখা আছে তেতিয়া মানুহবোৰে ভাল পোৱা হৈ গ'ল যে এই কথা যে আমি সদায় প্ৰথমতে বস্তুটো আহিলে বেয়া বুলি ভাবোঁ পিছত আমি লাহে লাহে দেখিলোঁ যে নহয় বেংকৰ ব্যৱস্থাটো এটা ভাল স্বচ্ছ ব্যৱস্থা সৰু চিন্তা নহয় জানো সৰু চিন্তা নহয় কিন্তু কিমান ডাঙৰ চিন্তাটো আজি বেংকৰ জৰিয়তে প্ৰত্যেকটো আজি অসমৰ কিমান পৰিয়াল আছো অসমৰ 65 লাখ পৰিয়াল 65 লাখ পৰিয়াল অসমত আৰু ভাৰতবৰ্ষত 90 কোটি পৰিয়াল আছে 90 কোটি মানুহৰ বেংকেৰে কিমান টকা লেনদেন হয় আপোনালোকে ভাবক এতিয়া বেংকৰ জৰিয়তে স্বচ্ছভাৱে লেনদেন হৈছে কোনো মিডিলমেন থাকিব নোৱাৰে আমাৰ টকাটো সৰলকি লোৱাৰ বন্ধ কৰিব এইটো হ'ল মোদী ডাঙৰীয়াৰ চিন্তাৰ ফচল নহ'লে আমাৰ ভাৰতবৰ্ষৰ 90 লাখ কোটি মানুহৰ বেংক একাউণ্ট নাই এনেকৈ চলি আছে যেতিয়া আপোনালোকে দেখিছে ডিমনিটাইজেশ্যন হৈ গ'ল মানুহৰ ঘৰত কেনেকুৱা টকাবিলাক পাইছিলে আপোনাৰ মনত আছে মানুহবিলাকে কেনেকৈ টকা কৈছিলে যে ভঁৰালত অলপ গাঁত কৰি তাতো পইচা থৈ দিছিলে মানুহে বাকচ কৰি তাতো পইচা থৈ দিছিলে এইবিলাক কেনেকুৱা ধৰণৰ চিষ্টেম চলি আছে আপোনালোকে ভাবক যে আমি এটা চিন্তা কৰি চন্দ্ৰলে মানুহ কৈছে এতিয়া আৰু আমি পইচা পত্ৰ ভঁৰালত অলপ গাঁত কৰি তাত পইচা থৈ দিওঁ এইবিলাক পুৰণিকলীয়া আউকলীয়া আমাৰ যিবিলাক মানে পদ্ধতিবিলাক আছিল এইবিলাক
কৰিব পৰা নাছিলো যে এজন বলিষ্ঠ নেতাৰ অভাৱত আমি এই কামবিলাক কৰিব পৰা নাছিলো সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি বিশ্বৰ এজন জনপ্ৰিয় নেতা তেখেতে ভাৰতবৰ্ষৰ বাহিৰলৈ যেতিয়া গৈছে আজি যদি বাহিৰৰ কোনোবা দেশত সোধে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন তেখেতসকলেও কৈ দিব পাৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইগৰাকী ব্যক্তিয়ে আজি যোৱা সময়ছোৱা মাত্ৰ 10টা বছৰত তেখেতৰ যি দৃঢ় সিদ্ধান্ত এই সিদ্ধান্তই মানুহৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে বিদেশত সক্ষম হৈছে আৰু আমাৰ দেশৰ ভিতৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন জনপ্ৰিয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে এইগৰাকী ব্যক্তিক আমি পুনৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব লাগিবনে নাই কি কাৰণে পাতিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক অকল যে এটা পথ দেখুৱাই দিছে এটা ডাইৰেকশ্যন দিছে আজিলৈকে কোনো প্ৰধানমন্ত্ৰী আমাক এনেকে ধৰণৰ পথ এটা দেখুওৱা নাছিল যে ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে অসম আজি আগুৱাই যাব লাগে আৰু এদিন অসমে ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰবিলাকক মানে সম্পদ দেখুৱাই দিব এই ধৰণৰ ওপৰতে আমাৰ যি চিন্তা আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তা এই চিন্তা আজি এটাই লক্ষ্য যে আমি আগুৱাই যাব লাগে আৰু আমি কেনেকৈ আগুৱাই যাম আমি উন্নয়নৰ দ্বাৰা বিকাশৰ দ্বাৰাহে আমি আগুৱাই যাম প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন